আজি ভিডিঅ'টোত আমি আচাৰ্য চাণক্যৰ এনে কিছুমান নীতি আপোনাক শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ যি নীতি সঠিকভাৱে বুজিব পাৰিলে আপুনি জীৱনত বিচক্ষণভাৱে চলিব পাৰিব আৰু জীৱনত সফল হ'ব পাৰিব। যদি ভগৱানৰ প্ৰতি ভক্তি আৰু বিশ্বাস থাকে তেন্তে বিপদ বা দুৰ্গম স্থান, মৃত্যু বা যুদ্ধ ক্ষেত্ৰত চিন্তা কিহৰ? অৰ্থাৎ ভগৱানৰ প্ৰতি বিশ্বাস আৰু ভক্তি থাকিলে বহু বিপদৰ পৰা ৰক্ষা পোৱা যায়। যাৰ যি স্বভাৱ সেই স্বভাৱ ইমান সহজে পৰিৱৰ্তন কৰিব নোৱাৰি। কুকুৰক যদি ৰজাপাতি দিয়া হয় তেতিয়া কি কুকুৰে জোতাত মুখ নলগাব নেকি? কথাতে কোৱা হয় নহয়, কুকুৰৰ নেজ কেতিয়াও পোন নহয়। অৰ্থাৎ যিমানেই শিক্ষা নাথাকক, যিমানেই ভাল পৰিৱেশত নাথাকক, যিমানেই জ্ঞান নিদিয়ক লাগে, কিছুমান মানুহৰ স্বভাৱ কেতিয়াও সলনি নহয়। এগৰাকী বেশ্যাই এজন পুৰুষৰ ওচৰত তেতিয়ালৈকেহে থাকিব যেতিয়ালৈকে সেই পুৰুষৰ ওচৰত টকা থাকিব। টকা নাথাকিলে বেশ্যাই সেই পুৰুষক ত্যাগ কৰিবই। সদায় প্ৰজাই শক্তিহীন ৰজাক আৰু পক্ষীয়ে ফলহীন বৃক্ষক ত্যাগ কৰে। ঠিক সেইদৰে ভোজন গ্ৰহণ কৰাৰ পিছত অতিথিয়ে গৃহস্থৰ ঘৰ সদায় ত্যাগ কৰে। অৰ্থাৎ আচাৰ্য চাণক্যই ক'ব বিচাৰিছে যে কাৰ্য সিদ্ধি হোৱাৰ পিছত নিৰ্দিষ্ট কোনো এক বস্তুৰ কোনো উপযোগিতা নাথাকে। এয়াই পৃথিৱীৰ নিয়ম। বিৰক্ত ব্যক্তি কেতিয়াও কোনো কিছুৰ অধিকাৰী হ'ব নোৱাৰে। কৰ্মহীন মানুহৰ সৌন্দৰ্যৰ কোনো দাম নাই। বিদ্বান ব্যক্তিয়ে প্ৰিয় ভাষণ নিদিয়ে আৰু স্পষ্টবাদী মানুহে ঠগ প্ৰবঞ্চনা নকৰে। উচ্চ স্থানত বহিলেই কোনো শ্ৰেষ্ঠ নহয়। কাউৰীয়ে উচ্চ শিখৰত উৰিলেও ঈগল হ'ব নোৱাৰে কেতিয়াও। আচলতে আচাৰ্য চাণক্যই বুজাব বিচাৰিছে যে নিজৰ জ্ঞান, বুদ্ধি আৰু গুণেই সকলো। আপুনি কি পৰিস্থিতিত আছে সেইটো বিচাৰ্য বিষয় নহয়। অতি দৰ্পে শতলংকা, অতি অহংকাৰৰ বাবেই ধ্বংস হৈছিল কৌৰৱ, অতি দানৰ বাবেই বলিৰাজ পাতালত বন্দী হৈছিল। তাৰ মানে কোনো ক্ষেত্ৰতে অতিৰিক্ত হোৱাটো ভাল নহয়। ভাল বা বেয়া এই দুয়োটাই যদি বেছি হয় তেতিয়াহ'লে ই আপোনাৰ ক্ষতি কৰিবই নিশ্চয়। বিদ্যা কামধেনুৰ দৰেই অকালতে ফলদান কৰে। অৰ্থাৎ চাণক্যই বুজাব বিচাৰিছে যে কামধেনুৰ পৰা যিদৰে যিমান মন যায় সিমান গাখীৰ লাভ কৰিব পাৰি। ঠিক একেদৰে বিদ্যাও যিকোনো সময়তে মানুহৰ কামত আহে। এগৰাকী মাতৃয়ে যিদৰে সকলো সময়তে সন্তানক ৰক্ষা কৰে, ঠিক সেইদৰে বিদ্যায়ো বিদেশত সন্মান আৰু ধন উপাৰ্জন কৰাৰ ক্ষেত্ৰত সহায় কৰি মানুহক ৰক্ষা কৰে। বিদ্যাক আপুনি গুপ্ত ধন বুলি ক'বও পাৰে, কাৰণ বিদ্যাক কোনেও চুৰ কৰিব নোৱাৰে। আপুনি বাল্যকালত যদি বিদ্যা অৰ্জন কৰিব নোৱাৰে, ডেকাকালত যদি ধন উপাৰ্জন কৰিব নোৱাৰে আৰু বাৰ্ধক্য জীৱনত যদি পুণ্য অৰ্জন কৰিব নোৱাৰে তেন্তে মৃত্যুকালত কি কৰিব? তাৰ মানে আপুনি যি বয়সত যিটো কৰা দৰকাৰ সেইটোৱেই কৰা উচিত। তেতিয়া মৃত্যুৰ সময় সমাগত হ'লেও আক্ষেপ কৰিবলগীয়া একো নাথাকে। কোনো দিশত যেতিয়া ভয় থাকে তেতিয়া ভয় খোৱাটো স্বাভাৱিক, কিন্তু যেতিয়া সেই ভয়ে আপোনাক খেদিবলৈ আৰম্ভ কৰিব তেতিয়া তাৎক্ষণিকভাৱে তাৰ প্ৰতিকাৰ কৰা উচিত। অৰ্থাৎ বিপদ অহাৰ পূৰ্বে ভয় খালেও কোনো সমস্যা নহয়, কিন্তু যেতিয়া বিপদ আহিব বা বিপদে খেদিব তেতিয়া মগজটো ঠাণ্ডা কৰি তাৰ সৈতে মোকাবিলা কৰা উচিত। বৃদ্ধাৱস্থাত পত্নীৰ মৃত্যু হোৱা, ধন বা সম্পত্তি ককাই ভাই বা আত্মীয় হাতলৈ যোৱা আৰু ভোক নিবাৰণৰ কাৰণে আনৰ ওপৰত নিৰ্ভৰশীল হোৱা, এই তিনিটা কথাই যিকোনো মানুহকে মৃত্যুৰ সমানেই দুখ দিয়ে। সাপৰ বিষ থাকে দাঁতত, মাছৰ বিষ থাকে সদায় মাথাত, বিচ্ছুৰ বিষ থাকে ঠেঙত। অৰ্থাৎ এই সকলোবোৰ বিষাক্ত প্ৰাণীৰ শৰীৰৰ এটা নিৰ্দিষ্ট অংগতহে বিষ থাকে, কিন্তু দুষ্ট মানৱৰ শৰীৰৰ প্ৰতিটো অংগই বিষেৰে পৰিপূৰ্ণ হৈ থাকে। মানুহৰ যদি লোভ থাকে তেন্তে তেনে মানুহৰ আৰু কোনো বেয়া গুণ প্ৰয়োজন নাই। মানুহে যদি আনৰ বদনাম গাই থাকে তাতকৈ ডাঙৰ আৰু একো পাপেই নাই। যদি কোনো ব্যক্তিৰ জীৱনত সত্যবাদিতা, স্পষ্টবাদিতা আদি ভাল গুণ থাকে তেনে ব্যক্তিৰ তপস্যা কৰাৰ কোনো আৱশ্যকতা নাই। এই সংসাৰ হৈছে এজোপা বৃক্ষ, যিজোপা বৃক্ষৰ দুটা ফল অমৃতৰ সমান। 1 নম্বৰ অমৃতবাণী, 2 নম্বৰ সৎ সংগ। আজি পৰ্যন্ত না কোনো সোণৰ মৃগৰ জন্ম হৈছে, না কোনোৱে সোণৰ মৃগ দেখিছে। তথাপিও প্ৰভু শ্ৰীৰামচন্দ্ৰই স্বৰ্ণ মৃগ ধৰিবলৈ উত্তাউল হৈ পৰিছিল। এটা কথা ঠিক, যেতিয়া মানুহৰ বেয়া বা জটিল সময় আহে তেতিয়া মানুহৰ বুদ্ধিয়ে ওলোটাকৈ ভাবিবলৈ আৰম্ভ কৰে। এই সংসাৰত এনে কোনো মানুহ নাই যি ধন সম্পত্তি পোৱাৰ পিছত অহংকাৰ কৰা নাই। এনে কোনো মানুহ বিচাৰিলেও নাপাব যি বিচৰা সকলো পোৱাৰ পিছতো দুখ কষ্টৰ সন্মুখীন নোহোৱাকৈ থকা নাই। এই সংসাৰত এনে মানুহ বহুত কমেই আছে যি সুন্দৰী ৰূপৱতী নাৰীৰ প্ৰতি আকৰ্ষিত নহয়। যি কামৰ কথা মনৰ মাজতে ভবা হয় সেই কামৰ বিষয়ে প্ৰকাশ কৰাটো উচিত নহয়, যিহেতু আনে সেই কামৰ বিষয়ে জানিলে সেই কামত আৰু আপুনি সফল হ'ব নোৱাৰিব। আচাৰ্য চাণক্যই কৈছে যে নিজৰ কাম বা ভৱিষ্যত পৰিকল্পনাৰ কথা আনে জানিলে
তেওঁলোকে তেতিয়া বিভিন্ন প্ৰকাৰে আপোনাক সেই কামত ব্যাঘাত জন্মাব পাৰে। নাইবা তেওঁলোকে আপুনি কৰিম বুলি ভাবি থকা কামটো নিজেই কৰি আপোনাতকৈ আগতে সেই কামত সফল হ'বলৈ চেষ্টা কৰাৰ সম্ভাৱনাই বেছি থাকে আৰু তেতিয়া আপোনাৰ সেই কাম কৰিবলৈ খুবেই অসুবিধা হ'ব। এজন জ্ঞানী ব্যক্তিয়ে নিজৰ ধন বা জীৱন আনৰ বাবে উৎসৰ্গা কৰে। এদিন এই সকলোবোৰতো বিনাশ হ'বই। গতিকে সৎ কামত ত্যাগ কৰাই ভাল বুলি জ্ঞানীসকলে ভাবে। আপোনাৰ উদ্যম, সাহস, ধৈৰ্য, বুদ্ধি, শক্তি আৰু পৰাক্ৰম এই 6টা বস্তু যাৰ ওচৰত আছে তেওঁক দেৱতায়ো সহায় কৰে। দেৱতা মানে আচাৰ্য চাণক্যই ভাগ্যক বুজাইছে। আপোনাৰ উদ্যম, সাহস, ধৈৰ্য, বুদ্ধি, শক্তি আৰু পৰাক্ৰম এই 6টা বস্তু যাৰ লগত থাকে তেওঁৰ সংগত ভাগ্যও থাকে। দুষ্টজনে বেয়া কাম কৰে কিন্তু তাৰ ফল ভোগ কৰে সাধুজনে। ৰাৱণে সীতাক হৰণ কৰিলে কিন্তু বান্ধিবলগীয়া হৈছিল সমুদ্ৰ। দুষ্টজনৰ সংগৰ পৰা সদায় দূৰ হৈ চলা উচিত। দুষ্টজনে কৰা দুষ্কৰ্মৰ ফল আপুনি ভোগ কৰিবলগীয়া হ'ব পাৰে, কাৰণ সেই দুষ্টজনে কৰা দুখ এদিন আপোনাৰ ঘৰতো পৰিব পাৰে। দুষ্টজনে কৰা দুষ্কৰ্মৰ ফল আপুনিও ভোগ কৰিবলগীয়া হ'ব পাৰে। আমি যেতিয়াই কিবা এটা কাম কৰাৰ কথা ভাবোঁ তেতিয়া আমি এইটো ভাবোঁ যে কামটো কিদৰে কৰিম। আমি তেতিয়া আমাৰ দুৰ্বলতাখিনি বিচাৰ কৰোঁ। এই কাম কৰিবলৈ মোৰ ওচৰত দেখোন এইটো বস্তু নায়েই, আগতে এই বস্তুটো যোগাৰ কৰি লওঁ বা এই কামটো শিকি লওঁ, তাৰপিছত সেই কামটোত আগবাঢ়িম। আচলতে সেয়া আমাৰ ভুল। আমি বহি নাথাকি ভাবিব লাগে যে কামটো আৰম্ভ কৰিবলৈ যিটো অভাৱ হৈ আছে, যিটো প্ৰয়োজন হৈ আছে, সেইটো নোহোৱাকৈ কিদৰে কামটো কৰিব পাৰি বা বিকল্প ৰাস্তা কি আছে। কাৰণ যিকোনো এটা কাম আৰম্ভ কৰিব পৰাটো বা যিকোনো এটা কাম সম্পন্ন কৰিব পৰাটোহে আপোনাৰ বাবে জৰুৰী। নিৰ্দিষ্ট কিবা অভাৱৰ বাবে কেতিয়াও কোনো কাম আৰম্ভ নকৰাকৈ বা বন্ধ কৰি থ'ব নালাগে। এজন বিচক্ষণ ব্যক্তিয়ে কুদেশ, কুবৃত্তি, কুস্ত্ৰী, কুনদী, কুদ্ৰব্য, কুভোজন ত্যাগ কৰে। কুদেশ অৰ্থাৎ অনুন্নত দেশ, কুবৃত্তি অৰ্থাৎ বেয়া কাম, কুস্ত্ৰী অৰ্থাৎ অসৎ বা বিভচাৰী নাৰী, কুনদী অৰ্থাৎ যি নদীৰ কাৰণে বানৰ সংসাৰ হয়, কুদ্ৰব্য অৰ্থাৎ অপ্ৰয়োজনীয় যিকোনো বস্তু, কুভোজন অৰ্থাৎ যি খাদ্য খোৱাৰ পিছত হজম নহয়। ধন সম্পদ দান কৰিব পাৰিলেহে গৌৰৱ কৰিব পৰা যায়। সঞ্চয় কৰি আনক দেখুৱাই থাকিলে সেয়া গৌৰৱ নহয়, সেয়া অহংকাৰী মানুহৰ পৰিচয়। জল দান কৰা মেঘৰ স্থান হৈছে ওপৰত আৰু জল সঞ্চয়কাৰী সমুদ্ৰৰ স্থান হৈছে তলত। অৰ্থাৎ চাণক্যই কৈছে যে দুৰ্গতজনক সাধ্য অনুসাৰে দান কৰাটো হৈছে মানুহৰ পৰম কৰ্তব্য। কিতাপৰ মাজত থকা বিদ্যা আৰু আনৰ হাতলৈ যোৱা ধন একেই, কাৰণ প্ৰয়োজনত সেই বিদ্যা আৰু ধন একোৱেই কামত নাহে। তাৰ মানে আচাৰ্য চাণক্যই এইটোৱেই কৈছে যে কেৱল কিতাপখন পঢ়িলেই নহয়, কিতাপখনৰ মাজত থকা সেই বিদ্যাক আয়ত্ত কৰিব লাগিব, তেতিয়াহে সেই বিদ্যাই কামত আহিব। ঠিক সেইদৰে আপোনাৰ ধন যদি আনৰ হাতলৈ গুচি যায় সেই ধন আৰু দুনাই ঘূৰাই পাব নোৱাৰি। টকা পইচা কেতিয়া ক'ত প্ৰয়োজন হয় সেই কথা কোনেও ক'ব নোৱাৰে। সেইবাবে সদায় টকা নিজৰ হাতত ৰাখিব লাগে। টকাৰ কাৰণেই এই সংসাৰত বিভিন্ন ঘটনা ঘটি থাকে। টকা পইচাৰ কাৰণে ভাল সম্পৰ্কটো ফাট মেলে। আজিৰ তাৰিখত মৰম চেনেহো ধন টকাৰ মাজতেই সোমাই পৰিল। যদি কোনোবাই আপোনাক টকা ধাৰলৈ বিচাৰে, যদি আপুনি তেওঁক বিচৰাৰ দৰে দিব পাৰে, তেন্তে তেওঁৰ বাবে আপুনি মহান। তেওঁ আপোনাক মৰম চেনেহেৰে উপচাই দিব। কিন্তু সেই একেজন মানুহকে যদি আপুনি টকাখিনি ঘূৰাই বিচাৰে, তেতিয়া তেওঁৰ মৰম হঠাৎ কি পৰ্যায়লৈ নামি আহিব সেয়া আপুনি নিজেই দেখা পাব। সেইবাবে পৰাপক্ষত কাকো টকা ধাৰলৈ নিদিব। ধাৰ দিয়াৰ পূৰ্বে সন্মুখৰজনৰ বিষয়ে ভালদৰে ভাবি ল'ব। তেওঁৰ বিষয়ে জানি বুজি লৈহে টকা ধাৰলৈ দিব। বেয়া পাব বুলি কেতিয়াও নিজৰ উপাৰ্জনৰ টকা আনক কেতিয়াও নিদিব। আচাৰ্য চাণক্যই এই নীতিসমূহৰ ভিতৰত আটাইতকৈ গুৰুত্ব দিবলগীয়া কথাটো হৈছে টকা ধাৰলৈ দিয়া। কাৰণ আজিৰ যুগত টকাৰ বাবেই মানুহ মৰি আছে। টকাৰ কাৰণেই দিনে নিশাই মানুহে দৌৰি ফুৰিছে। অধিকাংশ সম্পৰ্কত দূৰত্ব অহাৰ মূল কাৰণ হৈছে টকা। গতিকে আপোনাৰ টকা বেলেগক দিয়াৰ আগতে সকলো দিশ ভালদৰে চাই ল'ব। আপুনি চাব যাতে আপোনাৰ প্ৰয়োজন হ'লে সঠিক সময়ত তেওঁ সেই টকা ঘূৰাই দিব পাৰিব নে নোৱাৰিব। সেই টকা যদি আপুনি ঘূৰাই বিচাৰে, আপোনাক তেওঁ ভুল বুজিব পাৰে নেকি? সেই টকাৰ কাৰণে আপোনালোকৰ সম্পৰ্ক এদিন বেয়া হ'ব পাৰে নেকি? পৰৱৰ্তী সময়ত টকাখিনিৰ কাৰণে অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে নেকি? আদি বিভিন্ন দিশ চাই লৈহে যিকোনো মানুহক টকা ধাৰলৈ দিব। আশা কৰোঁ আচাৰ্য চাণক্যই এই নীতিয়ে আপোনাৰ জীৱনৰ কোনোবা এটা নহয় কোনোবা এটা দিশত এদিন হ'লেও সহায় কৰিব। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব।
আপোনাৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।